Hello everyone. Assam Engineering Service Recruitment Board পৰা অহা এখন ইম্পৰ্টেণ্ট নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে যিসকলে আসাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ আণ্ডাৰত এডভাৰটাইজ হোৱা লেকচাৰাৰ নন টেকনিকেল পোষ্টৰ কাৰণে যিটো ৰিটেন টেষ্ট হৈছিল OMR বেছ সেই টেষ্টটোত যিসকলে এপিয়াৰ হৈছিল তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিছ। তো ইয়াত দেখিছে আপোনাৰ নটিছ ফৰ দ্য লিষ্ট অফ শ্বৰ্টলিষ্টেড কেণ্ডিডেট ফৰ টিচিং প্ৰফিচিয়েন্সি টেষ্ট for the post of lecturer non-technical against advertisement number to দিয়া আছে ইয়াতে। তো এটা ক্লিক কৰিলে আমি নটিছখন পাম। এইখন নটিছখন দেখিছে। এই নটিছখন হৈছে কি লিখা আছে চাও আমি the Assam Engineering Service Recruitment Board is pleased to declare a list of shortlisted candidates who had appeared in the OMR MCQ based written test in domain knowledge of recruitment as lecturer non-technical in government polytechnics of Assam held against advertisement number। তো যিসকলে এই লেকচাৰাৰ নন টেকনিকেল পোষ্টৰ কাৰণে এপ্লাই কৰি পেলাই ৰিটেন টেষ্টত OMR বেছ ৰিটেন টেষ্টত এপিয়াৰ হৈছিলে তেওঁলোকৰ এখন শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ লিষ্ট অৰ্থাৎ যিসকলক ৰিটেনৰ পৰা কোৱালিফাই কৰি পেলাই শ্বৰ্ট লিষ্টত ইনক্লুড কৰা হৈছে তেওঁলোকৰ লিষ্টখন পাব্লিছ হৈছে। গতিকে এতিয়া যিসকলে শ্বৰ্ট লিষ্টত নাম সোমাইছে বা যিসকল শ্বৰ্ট লিষ্টেড হৈছে তেওঁলোকে টিচিং প্ৰফেচিয়েন্সি ইয়াত দেখিছেনে টিচিং প্ৰফেচিয়েন্সি টেষ্ট লিখা আছে। টিচিং প্ৰফেচিয়েন্সি টেষ্টত এপিয়াৰ হ'ব লাগিব আৰু ইয়াতো দিয়া আছে টিচিং প্ৰফেচিয়েন্সি টেষ্ট TPTত এপিয়াৰ হ'ব লাগিব। আৰু যিসকলে ৰিটেন টেষ্টত কোৱালিফাই হৈছে তেওঁলোকৰ লিষ্টখন ইয়াতে এই যে লিংকটো দিয়া আছে ইয়াতে আপোনালোকে পাই যাব। গতিকে এইখন হৈছে লিষ্ট। গতিকে এটা ছাবজেক্ট হৈ দিয়া আছে লেকচাৰাৰ ফিজিক্স লেকচাৰাৰ তাৰপিছত আছে লেকচাৰাৰ কেমেষ্ট্ৰি এইটো লেকচাৰাৰ কেমেষ্ট্ৰি এইখন লিষ্ট। গতিকে এইখন আপোনালোকে এই ৱেবছাইটত পাই যাব। ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই নিজৰ নামটো চেক কৰিব পাৰিব আৰু নেক্সট পৰ্যায়ৰ ৰিক্ৰুটমেণ্ট প্ৰচেছলৈকে আগবাঢ়ি যাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই আছে কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব যিকোনো কেৰিয়াৰ ৰিলেটেড বা জব ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত যাতে তেওঁলোকে ইনফৰমেশ্যনখিনি পায় বা ইন ফিউচাৰ যিবিলাক কেৰিয়াৰ ৰিলেটেড ইনফৰমেশ্যন ইয়াতে আহিব সেইবোৰো পায়। তো পুনৰ লগ পাম। অল দ্য বেষ্ট। থেংক ইউ।